Hi everyone, সকলোকে মই চেনেলত স্বাগতম জনাইছো। আজি বুটদালি হতে পনীৰৰ ৰেচিপি এটা লৈ আহিছো। আপোনালোকে খাইছে নে বাৰু? যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া লৈছো বুটদালি। মই বুটদালিখিনি আধা ঘণ্টা মানৰ আগতে তিয়াই থৈছিলো আৰু আলু লৈছো। এতিয়া মই গুটেইখিনি ভালকে বইল কৰি লম। মই নিমখ এচামুচ দি দিছো। মই 4-5টা মান হুইচেল দি দিম। এতিয়া মই পনীৰখিনি লৈ তাত দিছো জিৰা গুৰি 1 চামুচ, হালধি গুৰি আধা চামুচ আৰু লৈছো মিট মছলা আধা চামুচ। এতিয়া গুটেইখিনি মই ভালদৰে মিলাই লম। চাব যাতে গুটেইখিনি মছলা পনীৰখিনিতে মিহল খাই যায়। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত পনীৰখিনি দি দিছো। যিখিনি মই মছলা সানি থৈছিলো সেই পনীৰখিনি দি দিছো। তাৰ পিছত এতিয়া সাৱধানে ফ্ৰাই কৰি থাকিম। বেছি ফ্ৰাই কৰিব নালাগে, 2 বা 3 মিনিট ফ্ৰাই কৰিলে হ'ব। বেছিকৈ ফ্ৰাই কৰিলে ভাঙি যোৱাৰ চান্স থাকে, নহলে পনীৰবিলাক যেহেতু সৰু সৰু সেইবাবে পনীৰটো অলপ গলি যাবলৈ ধৰে। পনীৰখিনি ইমানটো ফ্ৰাই কৰিলে হৈ যাব। এতিয়া একেখন কেৰাহীতে বইল কৰা আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনিও বেছি ফ্ৰাই কৰিব নালাগে, ইমানটো ফ্ৰাই কৰিলে হৈ যাব। এতিয়া মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। তাৰ পিছত এতিয়া মই মিঠাতেল গৰম কৰি তাত দিছো জিৰা আধা চামুচ দিছো। তাৰ পিছত দিছো কেইডোখৰমান ডালচেনি আৰু লগতে দিছো এটা শুকান জলকীয়া। এতিয়া মই গুটেইখিনি ভালদৰে এনেকে লৰাই থাকিম। জিৰাখিনি ফুটি অহাত মই পিয়াজ দি দিছো। মিডিয়াম সাইজৰ পিয়াজ 2টা লৈছো। এতিয়া গুটেইখিনি ভালদৰে এনে ধৰণে মিলাই লম। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। পিয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ ধৰিছে। তাৰপিছত এতিয়া মই দিছো ডাঙৰ সাইজৰ বিলাহী এটা। এইখিনিও মই মিলাই লৈছো। তাৰ পিছত দিছো আদা নহৰু পেষ্ট। এতিয়া ইয়াত মই দিছো এচামুচ হালধি, জোখমতে দি ল'ব। তাৰপিছত এতিয়া আকৌ গুটেইখিনি মই ভালদৰে মিলাই লৈছো। এতিয়া তাত মই বইল কৰি থোৱা বুটদালিখিনি দি দিছো আৰু আকৌ ভালদৰে এনেধৰণে মিহলাই ল'ম গুটেইখিনি। এতিয়া মই বুটদালিখিনিত গৰম মছলা আধা চামুচ আৰু জিৰা গুৰি আধা চামুচ দি দিছো। মছলাটো আপোনালোকে নিজৰ পছন্দ অনুসৰি দিব। আৰু এতিয়া মই গুটেইখিনি আকৌ ভালদৰে মিহলাই লৈছো। এতিয়া ইয়াত দিছো মই সোৱাদ অনুসৰি নিমখ। এতিয়া মই বুটদালিখিনি গৰম পানী দিছো। গৰম পানী দিব, নহলে আঞ্জাখন বেয়া হৈ যাব খাবলৈ। এতিয়া মই আকৌ গুটেইখিনি ভালদৰে মিলাই দিছো। পানীখিনি এনেকৈ উতলি আহোঁতে মই দিছো আলুখিনি, যিখিনি মই আগতে ফ্ৰাই কৰি ৰাখিছিলো সেইখিনি আলু দি দিছো। এতিয়া ইয়াত মই দিম আধা চামুচ বাটাৰ। বাটাৰ হ'লে আপোনালোকে ঘিউ দিব পাৰে, নহলে এইটো স্কিপো কৰিব পাৰে। তাৰ পিছত ইয়াত দিছো মই ফ্ৰাই কৰি থোৱা পনীৰখিনি লাহে লাহে লৰাব, নহলে ভাঙি যাব পাৰে।
গ্ৰেভিটো আপোনালোকে নিজৰ পছন্দ অনুসৰি ৰাখিব আপোনালোকে কিমান ৰাখিব বিচাৰে মই ইমানটোৱে ৰাখিম হৈ যাব এয়া আমাৰ বুট দালি সৈতে পনীৰ হৈ গ'ল আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ভিডিঅ'টো ভাল পালে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো টিপি দিব